বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি একেলগে অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গড়েশ্বৰ সমষ্টিৰ তত্ত্বাৱধায়ক হিচাপে আমি বিষয়ববীয়াসকলৰ লগত বহিলোঁ। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, সাধাৰণ পৰিষদৰ সদস্য, সম্পাদক সহ বিষয়ববীয়াসকল উপস্থিত আছিলে। বিটিআৰ নিৰ্বাচনৰ ৰণনীতি, আমাৰ সাংগঠনিক দিশ আটাইবোৰ সামৰি আমি আলোচনা কৰিলোঁ আৰু নিশ্চিতভাৱে বিটিআৰ নিৰ্বাচনত আমি সিদ্ধান্ত গ্ৰহণ কৰা নাগজুলি সমষ্টিত যাতে আমি জয়লাভ কৰিব পাৰোঁ, তাৰ কাৰণে সকলো ধৰণৰ সাংগঠনিক কৌশল সন্দৰ্ভত আমি আলোচনা কৰি তাৰ ৰূপায়ণৰ আমি ব্যৱস্থা কৰিলোঁ। সাংবাদিক বন্ধুসকল, শেহতীয়াভাৱে ৰাইজৰ দলৰ সভাপতি শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াক লৈ কিছু কটু মন্তব্য প্ৰকাশ কৰা আমি দেখিছোঁ। বহু সময়ত ৰাইজে অভিযোগ কৰে আৰু ৰাইজে আমাক জানিবলৈ দিয়ে যে অখিল গগৈ হৈছে এজন ৰাজনৈতিক বেপাৰী মানুহ, তেওঁৰ উদ্দেশ্য হৈছে বেপাৰ। আমি অনুৰোধ জনাব বিচাৰিছোঁ, এতিয়া ৰাইজৰ দলত তেওঁ চকু দিয়াৰ সময় আহি পৰিছে, কাৰণ মানুহক কিমান ঠগাব। আমাৰ অসম গণ পৰিষদৰ সাংগঠনিক স্থিতি আৰু আমাৰ দলৰ ভিত্তি এই সম্পৰ্কত তেওঁৰ চকু দিয়াৰ প্ৰয়োজন নাই। আমি মিত্ৰজোঁটত আছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী হিচাপে অসম গণ পৰিষদৰ যিটো সন্মান, ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ প্ৰতি দেখুওৱা সন্মান আমি আদৰণি জনাইছোঁ আৰু এই ক্ষেত্ৰত ৰাইজৰ দলে যাতে মাত নামাতে মই তেখেতক অনুৰোধ জনাইছোঁ। কিন্তু মই আহ্বান জনাইছোঁ, বিটিআৰলৈ আহক, গড়েশ্বৰলৈ আহক, আমিও সভা অনুষ্ঠিত কৰিম, ৰাইজৰ দলেও সভা অনুষ্ঠিত কৰক। আমাৰ সাংগঠনিক স্থিতি কিমান আছে আৰু ৰাইজৰ দলৰ সাংগঠনিক কিমান আছে ৰাইজে প্ৰমাণ কৰি দিব, আমাৰ উপস্থিত ৰাইজে প্ৰমাণ কৰি দিব। একেদৰে মই তেখেতক আমন্ত্ৰণ জনাইছোঁ, অখিল গগৈ ডাঙৰীয়া 14 অক্টোবৰত আপুনি গুৱাহাটীৰ খানাপাৰালৈ আহক। আপুনি গাড়ীৰ ভিতৰত বহি আপুনি প্ৰত্যক্ষ কৰক অসম গণ পৰিষদৰ সভাত 1 লাখ সতীৰ্থ উপস্থিত হৈছে নে হোৱা নাই, আৰু আমাৰ সাংগঠনিক স্থিতি কি। আৰু বৰ্তমান অসমৰ ৰাইজে আঞ্চলিকতাবাদ বিচাৰিছে। অসমৰ ৰাইজে অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ব্যক্তি সুৰক্ষিত হোৱাটো বিচাৰিছে আৰু আমি সময়বদ্ধ হ'ম। মাত্ৰ অনুৰোধ জনাইছোঁ, আপুনি এবাৰ গাড়ীৰ ভিতৰৰ পৰাই হ'লেও আমাৰ সভাখন চাই যাওক। অখিল গগৈ ডাঙৰীয়া, আপুনি পাহৰি নাযাব, গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ দয়াং খন্ন উন্নয়ন এলেকাৰ পৰা দয়াং তেনানীৰ পৰাই আপুনি আন্দোলন আৰম্ভ কৰিছিলে। খাটি খোৱা জনজাতি ভাইসকলক আপুনি কথা দিছিল যে আমি মাটিৰ পট্টা দিম। এসময়ত আপুনি মাটিৰ পট্টা দিব নোৱাৰিলে। ভাৰতীয় সংবিধানৰ গণ্ডিত ট্ৰাইবেল সংঘই অতি কষ্ট কৰি জনজাতিসকলক পট্টা দিয়াৰ ব্যৱস্থা কৰিলে। আন্দোলন আপুনি তাৰ পৰা চুতীয়াসকলৰ ওচৰলৈ আহিল, আহোমসকলৰ ওচৰলৈ আহিল, কিন্তু আপুনি আহোমসকলক আৰু ঠগিব নোৱাৰিলে, চুতীয়াসকলক ঠগিব নোৱাৰিলে। এই দয়াং তেনানীৰ মহিলাসকলক, এই দয়াং তেনানীৰ সৰ্বসাধাৰণ জনজাতি ভাইসকলক আপুনি গুৱাহাটীলৈ আনিলে, গোলাঘাটলৈ আনিলে, ৰাইজৰ একো নহ'ল, কিন্তু আপুনি এই ৰাইজক দেখুৱাই আপুনি মুনাফা লাভ কৰিলে।
তাৰ ফলশ্ৰুতিত আপুনি আহিল গুৱাহাটীলৈ জনজাতি ভাইসকলক ক'লে যে আমি মাটিৰ পট্টা দিম। এজন নিৰহ যুৱক, মোৰ যদি ভুল হোৱা নাই প্ৰণৱ বড়ো, নিজকে জুইত আত্মজা দিলে। তেওঁৰ মৃত্যু হ'ল, তেওঁৰ স্বৰ্গগামী হ'ল, কিন্তু আপুনি এটা পৰিয়ালকো মাটিৰ পট্টা দিব নোৱাৰিলে। এইবাৰ আপুনি আৰম্ভ কৰিছে সংখ্যালঘু ৰাইজৰ ওচৰত। প্ৰকৃত ভাৰতীয় সংখ্যালঘু ৰাইজেও ভালদৰে জানে যে আপোনাৰ যি চতুৰামি, আপোনাৰ যি চতুৰালি, আপোনাৰ যি ভাষণহে আপোনাৰ সাৰ, আৰু আপোনাৰ বেকগ্ৰাউণ্ডত আচলতে কি আছে সেই কথাটো আপোনাক সকলোৱে বুজি পাইছে। প্ৰকৃত ভাৰতীয় মুছলমান জনজাতি ভাইসকল অসমৰ জাতি ধৰ্ম নিৰ্বিশেষে বৃহৎ সমাজ অসম গণ পৰিষদৰ সৈতে থাকিব, আপুনি নিশ্চিত থাকক। আৰু আমি সমাগত পৰিষদীয় নিৰ্বাচন আৰু ২৬ৰ নিৰ্বাচনত আমি ভাল ফল দেখুৱাবলৈ সক্ষম হ'ম।